Good morning, students. Spectrum. So, spectrum hoise splitting of light into 7 colors is a example of spectrum. Jibilak characteristics wavelength thakibo electromagnetic radiation etat hebilak jetia prismor majedi pass hobo হয়তো কি আগবাহিব ইনক্রিজ বা ডিক্রিজ হ'ব পাৰে ডিক্রিজিং অৰ্ডাৰত আহিব পাৰে আৰু আহিলে আমি এই ধৰণৰে এটা বৰ্ণালী আমি পাম সেই বৰ্ণালীটোকে কোৱা হ'ব ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্ৰাম সো যিকোনো এটা লাইট সোৰ্সৰ পৰা ওলোৱা পোহৰ ৰশ্মি প্ৰিজমত পৰাৰ লগে লগে তাৰ ওয়েভলেংথ কম আৰু কম বেছ হ'ব পাৰে আৰু তাকে কোৱা হ'ব ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্ৰাম ইলেক্ট্ৰোম্যাগনেটিক স্পেক্ট্ৰাম বিলাকক বিভিন্ন ধৰণেৰে ভাগ কৰা গৈছে তাৰ ভিতৰত এটা হৈছে কন্টিনিউয়াস স্পেক্ট্ৰাম আমি তেতিয়াই কম যেতিয়া সানলাইট pass through a prism get dispersed into a continuous bands of different color এটোৰ ওপৰত মই ডিটেইলছ পিছত কৈ আছো আৰু লাইন স্পেক্ট্ৰাম হ'বলে হলে if the radiation obtained by the excitation of a substance are analyzed with the help of spectroscope, a series of thin bright lines of specific colors are obtained. Tetia ami tak kom line spectrum. So jibilak dark line ahe hebilakoko ami line spectrum buli kom ba jodi eta atomor pra pao tetia tak ami kom atomic spectrum. এতিয়া তোমালোকে অলৰেডি ইলেক্ট্ৰোম্যাগনেটিক ওয়েভত এবিলাক পাইছিলা যত লো ফ্ৰিকুৱেন্সি মিডিয়াম ওয়েভ হাই ফ্ৰিকুৱেন্সি ওয়েভ এই ধৰণে তোমালোকে পাইছিলা ইনফ্ৰাৰেড পালা ভিজিবল পালা আল্ট্ৰাভায়োলেট এক্স ৰে গামা ৰে কসমিক ৰে দে আর দ্য মেনি গতিকে এইবিলাক তোমালোকে পাইছিলা আৰু তাত আমি ইনক্লুড কৰিলো এতিয়া কি ৰেডিও স্পেক্ট্ৰাম আৰু এফালৰ বিলাকক কলো মই অপটিক্যাল স্পেক্ট্ৰাম যিকোনো লাইনস বা এই ধৰণেৰে যদি আমি পাও তেতিয়া তাক কলো অপটিক্যাল স্পেক্ট্ৰাম যিবিলাক আমাৰ এই ধৰণে আমি পাইছিলো যত ল্যামডাৰ ভ্যালু 3 * 10⁹ হয় তেতিয়া তাত ৰেডিও ওয়েভস বুলি কম আৰু সেইটো ৰিজনত স্পেক্ট্ৰাম হ'ব পাৰে গতিকে স্পেক্ট্ৰাম বিলাক হৈ গল কিছুমান লাইনস আহিব Presently তোমালোকে 5G ৰ কথা শুনি আছা গতিকে 5G ও ঠিক একেই এই ধৰণৰে এতিয়া মন কৰা ইয়াত লাইট মই এটা সম্পূৰ্ণৰকে স্পেক্ট্ৰামত আহো লাইট এতিয়া পাস হল প্ৰিজমৰ মাজেদি পাস হোৱাৰ লগে লগে হি বেৰত 7টা ৰঙৰ সমষ্টি দিলে এই যে 7টা ৰঙৰ সমষ্টি দিলে হিয়ে হৈ গল আমাৰ কাৰণে এটা স্পেক্ট্ৰাম So hetue hoi gol color radiations and others split into a series of lines. He lines kini ki hobo pare ketiaba tat kono lines or kotha nai swa yar ekdom continuous not even a single line ye kini mon kora itia ei diagram tut mon kora yar ekerahe continuous kotu gap nai kotu kono khut nai kono dhornor tat disturbance ekoi nai tetia tak ko moi continuous spectrum আৰু একেটাই যদি আমি কিছুমান লাইনস আহি যায় এইবিলাক কিছুমান লাইনস আহিছে সো ইয়াত কালারড আছে ঠিকই কিন্তু মাজত কিন্তু গ্যাপ বিলাক আহি গল কিছুমান ব্ল্যাক ৰিজনস কিছুমান আহি গৈছে তেতিয়া তাক কোৱা যাব ইমিশন স্পেক্ট্ৰাম বুলি কও আৰু যদি কালাৰটো সব কালাৰডে আছে কিন্তু তাৰ মাজত কিছুমান ব্ল্যাক লাইনস আহিছে তেতিয়া তাক কোৱা হ'ব এবজৰ্পশন মানে শোষিত নে ইমিশন মানে উলিওৱা absorption মানে শোষণ গতিকে কালাৰ বেন্ড known as the emission spectrum আৰু black color bands যিবিলাক আহিব সেইবিলাকক কোৱা হ'ব absorption spectrum এই কথাটো আৰু ডিটেইলছ বুজিবৰ কাৰণে মই এইখিনি ধুনিয়াকে দেখুৱাই দিছো চাইলৱা ডাঙৰকে দেখুৱাই দিয়া হৈছে ইয়াত এতিয়া যেতিয়া কন্টিনিউয়াস কলে সম্পূৰ্ণ নন স্টপ not even a single gap is there so that means continuous spectrum ইয়াত যদি মন কৰা কন্টিনিউয়াস আসিলে ঠিকই বা কালার খিনি আহিছে জায়গায় জায়গায় কিন্তু কিছুমান লাইন শট আহিছে বাকি জায়গা কিন্তু সব ব্লক তেতিয়া তাক কোৱা হ'ব ইমিশন স্পেক্ট্রাম
আৰু যদি ব্ল্যাক আহে এই ইতিয়া ৰেড যিখিনি ৰেড আহিছে সেই জায়গাটো ইয়াত ব্ল্যাক ইয়াত এইখিনি ইয়েলো ৰিজনছত আছে এই ৰিজনছটো চোৱা এইখিনি ইতিয়া কন্টিনিউয়াস কোনো গ্যাপ নাই মন কৰিছা কোনো গ্যাপ নাই তেতিয়া তাক কৈছো কন্টিনিউয়াস এটো হৈ গল আমাৰ কন্টিনিউয়াস এই জায়গাটোত ইয়েলো ৰিজনছটো এটোখিনিত ইমিট কৰিছে সো এটো হৈ গল ইমিশন কিন্তু ইয়াত কি হৈ গল ব্ল্যাক আহিলে সেই জায়গাটোত গতিকে তাক কব এবজৰ্পচন একে ধৰণৰে তুমি যদি এই ৰিজনটো মন কৰা এইখিনিতে গ্ৰীন ৰিজনছ ইয়ালৈকে আছে সো গ্ৰীন আহিছে ঠিকই ইয়াত কোনো গ্যাপ নাই সো দ্যাটস ওয়াই কন্টিনিউয়াস ইয়াত কিছুমান লাইনস আহিল colored line so emission black line so absorption color to absorb কৰি দিলে একেদৰে এই ৰিজনটো ব্লু এইখিনি তেতিয়া এই ধৰণে আহিল ইয়াত এই ধৰণে মন কৰা এইকিটা সো এইবিলাক হৈ গল সেই ধৰণে আমাৰ কন্টিনিউয়াস আৰু লাইন স্পেক্ট্ৰাম কন্টিনিউয়াসতে লাইন স্পেক্ট্ৰামত ইমিশন আৰু এবজৰ্পচনৰ ইনক্লুড হয় গতিকে ইমিশন স্পেক্ট্ৰাম তেতিয়ালে আমি কি ক'ব পাৰো যে এটমিক স্পেক্ট্ৰা বা এটম এটাৰ পৰা ওলোৱা যিবিলাক স্পেক্ট্ৰা পাম সেইবিলাককে আমি কম এটমিক স্পেক্ট্ৰা যিবিলাকক কোৱা হ'ব লাইন স্পেক্ট্ৰা বুলি ক'ব আৰু এই বিলাকত লাইন স্পেক্ট্ৰাম এটমিক স্পেক্ট্ৰাম টুকে আমি লাইন স্পেক্ট্ৰাম বুলিও ইনক্লুড কৰিব পাৰিম দেই ইট শুড বি লাইন স্পেক্ট্ৰাম এইবিলাক দুটা এটা হল ইমিশন স্পেক্ট্ৰা এটা হৈ গল এবজৰ্পচন স্পেক্ট্ৰা যিকোনো এটা হট বডি পৰা ওলোৱা হট বডি বা গ্যাস অৰ পৰা ওলোৱা পোহৰ ৰশ্মি আমি যেতিয়া প্ৰিজমৰ মাজেদি পাস কৰিম এই ধৰণে আমি আগত দেখুৱাৰ ধৰণে এনেকে কিছুমান লাইনস পাম যত গুটেই স্ট্ৰিপটো ব্ল্যাক থাকিব কিন্তু মাজত কিছুমান লাইনস আহিব তেতিয়া তাক ক'ব ইমিশন স্পেক্ট্ৰা ঠিক একেদৰে যিটো হাই হট বডি থাকিব সেই বডিটোৰ পৰা ওলোৱা পোহৰ ৰশ্মি যদি কোল্ড গ্যাসৰ মাজেদি পঠিওৱা যায় আৰু ঠিক তাৰ পিছত কন্টিনিউলি প্ৰিজমৰ পৰা এখন ফটোগ্ৰাফিক প্লেটত যদি পৰিব দিয়া যায় তেতিয়া কালাৰ্ড নাহে কন্টিনিউয়াস কালাৰ্ড নাথাকে মাজত কিছুমান ব্ল্যাক পোৰশনস থাকিব ব্ল্যাক লাইনস থাকিব আৰু সেই ব্ল্যাক লাইনস বিলাকক কোৱা হ'ব এবজৰ্পচন স্পেক্ট্ৰাম বুলি ক'ব গতিকে হোপ তোমালকে এবজৰ্পচন আৰু ইমিশনৰ স্পেক্ট্ৰাম কমপ্লিট হৈছে আৰু আমি দুটা বস্তু ক্লিয়াৰ কৰিলো এতিয়া এটা হৈছে কন্টিনিউয়াস স্পেক্ট্ৰাম ক্লিয়াৰ হল নে নাই চাবা দ্বিতীয়তে আমি ক্লিয়াৰ কৰিলো লাইন স্পেক্ট্ৰাম লাইনস আহিব লাগিব তেতিয়া তাক ক'ব লাইন স্পেক্ট্ৰাম সো কন্টিনিউয়াস কেতিয়া লাইন স্পেক্ট্ৰাম কেতিয়া হেতু ক্লিয়াৰ হৈ গৈছে আৰু লাইন স্পেক্ট্ৰাম আমি দুটা ভাগত ভাগ কৰিলো এটা ইমিশন এটা এবজৰ্পচন আৰু এই লাইন স্পেক্ট্ৰাম বিলাক কি হৈছে আমাৰ কাৰণে এটমিক স্পেক্ট্ৰা লাইন স্পেক্ট্ৰাটোৱে আমাৰ কাৰণে কি হ'ব এটমিক স্পেক্ট্ৰা কাৰণ কোনবা নহয় কোনবা এটা এটমৰ পৰা ওলাব এতিয়া আমি অকমান ইমিশন স্পেক্ট্ৰামৰ আৰু অলপ ডিটেইলছত আমি যাব বিচাৰিছো গতিকে আমি হেতুই চাও সো ইমিশন স্পেক্ট্ৰাম বিলাক হয় হিটিং at a very high temperature হ'ব পাৰে by giving energy হ'ব পাৰে এই দুটা কন্ডিশনত সাবস্টেন্স এটা যদি এক্সাইট কৰিব পাৰো তেতিয়া আমি কি পাম ইমিশন স্পেক্ট্ৰাম পাম আৰু সেই অনুযায়ী ৰেডিয়েশন টু ইমিট হ'ব these radiations when analyzed with the help of a spectroscope spectral lines are obtained and these have been excitations can be carried out either by heating at high temperature by passing electric current at very low pressure in a discharge tube filled with a gas and thirdly by passing electric current into metallic filament গতিকে এই গিটাই কনসেপ্ট আমাৰ আহিল emission so continuous means non stop lines means এই ধৰণে আহিব আৰু absorption means এটো জি হৈ হক বেন্ড আহিবৰ কাৰণে হট বডি লাগিব যদি হট গ্যাসেস হয় then it will be emission আৰু যদি কেনেবাকে কোল্ড গ্যাস আমি দি দিও in between the hot body and prism যদি cold gas আমি দি দিও then it will lead to an absorption spectrum এটা তোমালকৰ দুটামান কনসেপ্ট কেতিয়াবা অসুবিধাত পৰা দেখা যায় স্টুডেন্টৰ গতিকে তাৰ ভিতৰত এই তিনিটা তোমালকৰ আছে প্ৰথম হৈছে লাইন স্পেক্ট্ৰা কি
So line spectra hoise these are emitted from hot monoatomic gas. Mono means eta atom gaseous component jetia emit koribo light tetia jibilak ami lines pam sebilakok kobo line spectra. Aru jodi band spectra hoy tetiale ei bilak one atom nohoy etatke besi hobo. So these are emitted by gases as well as but from ones with more than one atom. Agobar jod eta atoms asil ebar more than one atom. Our continuous spectrum emitted from hot solid, the intensity wavelength distribution depending on the temperature of the solid. গতিকে ইয়াত যেতিয়া তুমি এটা মন কৰা ইয়াত এই জায়গাত দুটা লাইনস আহিছে সেই লাইনসটো দুটা স্পেসিফিক সৰু লাইনস কিন্তু ইয়াত এটা ব্ৰড আৰু ব্যান্ড টাইপৰ আহিব সো যে এই ধৰণে যদি হয় এটা এইটো তেতিয়া খুব স্মল ৰিজনস ইয়াত কিন্তু এটা হিউজ পোৰশনস গতিকে কেবাটাও থাকিব তাৰ মানে আৰু যদি খেটো তেনেকা ধৰণৰ কোনো ডিস্টাৰবেন্স না থাকে বা কন্টিনিউয়াস হয় তেতিয়া খেটোৱে হৈ গল আমাৰ কাৰণে কন্টিনিউয়াস spectra. ইয়াৰ এইখিনি হৈ গল কিছু সংখ্যক এটমৰ স্পেক্ট্ৰা লৈ দেখুৱা গৈছে এতখিনি প্ৰথমটো স্পেক্ট্ৰা আমি দেখুৱাইছো হাইড্ৰোজেনৰ কাৰণে একেদৰে আমি এটো নেক্সট দেখুৱাইছো ৰিয়েল পিকচাৰ ফৰ দা হিলিয়াম ইয়াত মন কৰা ইয়াত এইটো ৰেঞ্জত আছে ইয়াত আকৌ ইয়াত আছে এইখিনি তেতিয়া ইয়াত লাইনস নাই হাইড্ৰোজেনত হিলিয়ামত লাইনস আছে সো এই ধৰণে কিছুমান সেপাৰেশনস আমি দেখা পাম সেইবিলাক অনুযায়ী তাৰ ওয়েভ যদি আমি ক্যালকুলেশনৰ কৰি আমি এক্সপেৰিমেন্টত এটা স্পেসিফিক ওয়েভৰ লগত মেইনটেইন কৰি বাকি আননোন বিলাকৰ কম্পাৰিজনস কৰি আমি গম পাম যে ইয়াত হাইড্ৰোজেন আছে কোবাৰ হাইড্ৰোজেন আছে কোবাৰ হিলিয়াম আছে কোবাৰ লিথিয়াম আছে কোবাৰ অক্সিজেন আছে এই ধৰণে আমি গম পাম so these are the line spectrum সেই ধৰণে আমি আগবাঢ়িব পাৰিম so continuous আৰু line spectrum মাজৰ পাৰ্থক্যটো হলগৈ কি so continuous spectrum contains all the wavelength at a given range all the wavelength at a given range of থাকিব all waves থাকিব কিন্তু ইয়াত গুটে বিলাক কত নাথাকে যেহেতু অকল এটা পার্টিকুলার wavelength থাকিব বা only a very few wavelengths will be there rainbow hawk black body radiations of এইবিলাক continuous spectrumৰ example কিন্তু সেই তেনেকুৱাকে আমি যদি লাইন স্পেক্ট্ৰামত চাও তেতিয়া এইবিলাক হ'ব হাইড্ৰোজেনৰ স্পেক্ট্ৰা অক্সিজেনৰ স্পেক্ট্ৰা যিবিলাক কন্টিনিউয়াস হ'ব বা যিবিলাক কন্টিনিউয়াস বুলি ক'লে ভুল হ'ব লাইন স্পেক্ট্ৰাম হ'ব এটা এটা পাৰ্টিকুলাৰ লাইনস আহিব সো সেই ধৰণৰ স্পেক্ট্ৰা বিলাকক আমি ক'লো লাইন স্পেক্ট্ৰাম কন্টিনিউয়াস স্পেক্ট্ৰাম বিলাকত সুপাৰ ইম্পোজ ইমেজ থাকিব of both absorption and emission থাকিব line spectrum is either an absorption spectrum or emission spectrum হ'ব ঠিক একেদৰে ইয়াত যেটো সুপাৰ ইম্পোজ এটা এটাৰ লগত ইম্পোজড হৈ থাকিব আৰু contains no observable gas এটো মেজৰ পইণ্ট কন্টিনিউয়াস স্পেক্ট্ৰামত কোনো গ্যাপ নাথাকে কিন্তু লাইন স্পেক্ট্ৰামত হিউজ গ্যাপ থাকিব বিটুইন দা লাইনস হোপ এটো কমপ্লিট হৈছে Next আহিলে লাইন স্পেক্ট্ৰাম আৰু ব্যান্ড স্পেক্ট্ৰামৰ মাজত কি পাৰ্থক্য আছে লাইন স্পেক্ট্ৰামটো monoatomic broad spectrumটো not a monoatomic produced by molecular gases or chemical compounds কিন্তু ইয়াত produced by exciting gases atoms at low pressure গতিকে এটা molecular এটা ইয়াত যেটো পাম consists of discrete lines of definite wavelength discrete lines মানে কেবাডাল লাইনস সৰু সৰুকে কিন্তু ইয়াত কি হ'ব consists of few groups of band of line or bands lines মানে কেবাডাল লাইনস থাকিব একেলগে লগ লাগি থাকিব এটা ব্যান্ড হ'ব ব্যান্ড পাৰ্টি যেটো ব্যান্ড কেতিয়া কয় কেবাটাও লগ খালেহে ক'ব এটাকটো নকয় তো হেতুই কথা so lines are close together at one end of a band eta endot
লাইনস বিলাক থুপ খাই থাকিলে তাক কোৱা হ'ব বেন্ড আৰু থুপ খাই নাথাকিলে তাক কোৱা হ'ব লাইন স্পেক্ট্রাম এতিয়া এই কথাগিটাকে মই ইয়াত দেখুৱাই দিছো মেজৰ যেটো ইম্পৰ্টেন্ট পইণ্ট হেতু হৈ গল resultant from atoms resultant from molecules atoms have electronic energy levels ইয়াত থব ভাইব্ৰেচনেলৰ পৰা আদি কৰি ইয়াত বিভিন্ন ধৰণৰ এবিলাক থাকিব গতিকে এই কথাগিটাই ইম্পৰ্টেন্ট continuous versus line spectrum versus band spectrum এতিয়া মই ইয়াত তিনিটা কারণে লাইন স্পেক্ট্রাম মই ডিসকাস কৰিছো first one is for the hydrogen আৰু হাইড্ৰোজেনত absorption যদি হয় তেতিয়া ইয়াত সোয়া ব্ল্যাক লাইনস আমাৰ আহিছে কিন্তু যদি ইমিশন হয় তেতিয়া ব্ল্যাক লাইনৰ জায়গাত কিন্তু কালারড আমি পাইছো বাকি ৰেজ কিন্তু কি হৈ গল ব্ল্যাক তেতিয়া এটো ইমিশন একেদৰে কাৰ্বনৰো ঠিক একেই আৰু অক্সিজেনৰো ঠিক একেই যত অক্সিজেনৰ এবজৰ্পচন লাইনত এবিলাক সোয়া ব্ল্যাক পোরশনস আমি পাম কিন্তু ইমিশনত সেই জায়গা বিলাকত যত ব্ল্যাক আছিল তাত এবাৰ আমি কি পাইছো কালারড পাম গতিকে এই কনসেপ্ট গিটা ইম্পৰ্টেন্ট এই গিটা তোমালকে ভালকে এবাৰ চাবা what is the emissions what is the difference between emission and absorption গতিকে এই কথা গিটা আমি পয়েন্ট আউট কৰিম গতিকে হোপ এইখিনি তোমালকে ক্লিয়াৰ হৈছে আৰু যি ধৰণে এই হাইড্ৰোজেনৰ স্পেক্ট্রাম আমি পাম তাৰ বেসিক ৰিজনস টুক লৈ আমি পিছত আমি ডিসকাস কৰিম হাইড্ৰোজেনত এই ধৰণে আমি কিছুমান আমি ওয়েভ লেংথ আমি পাম বা স্পেক্ট্রা আমি পাম তোমালকে ইয়াত মাত্ৰ কালার চাৰিটা বেন্ড দেখিছা এটা পার্পল এটা আছে পার্পল যেটো 410 এটা আছে ব্লু 434 এটা আছে 486 আৰু এটা আছে গৈ 656 অত আমি এটা স্পেক্ট্রা পাইছো এই গুটেইটো পোৱাৰ মূল কাৰণটো হৈছে কি যে হাইড্ৰোজেনৰ ইলেক্ট্ৰন বিলাক কিছুমান ইলেক্ট্ৰন আমি এক্সাইট কৰা যায় তাৰ মানে ইয়াত থকা ইলেক্ট্ৰনটো যেটো n = 1 হাইড্ৰোজেনৰ অকল এটা কক্ষ থাকে বুলি তোমালকে জানাই হেতু যেতিয়া গৰম কৰা যায় বা তাক এক্সাইট কৰা যায় হি জাম কৰে হে জাম কৰি হি হয়তো 1 নম্বৰৰ পৰা গৈ পেলে 2 বা 3 তাৰ পিছত 4 5 এনেকে যি কোনো জায়গা লৈকে হি জাম কৰিব পাৰে কিন্তু জাম কৰাৰ পিছত হি আকৌ ঘূৰি আহে ঘূৰি আহোতে হি ইমিশন কৰে সো সেই যিবিলাক ইমিশনস কৰে সেই ইমিশনস টু যদি n5 ৰ পৰা ইয়ালে কৰে 1 নম্বৰলে তেতিয়া ই নিয়াৰলি 434 ন্যানোমিটাৰ ৰিলিজ কৰে যেটো আমাৰ এইটো লাইনস আমি পাম একেদৰে যদি 6 নম্বৰৰ পৰা ৰিটাৰ্ন ব্যাক কৰে 1 নম্বৰলে তেতিয়া কি 410 ইমিট কৰিব এটো আৰু একেদৰে 486 ইমিট কৰিব ইয়াত যদি কি 4 নম্বৰৰ পৰা 1 নম্বৰলে জাপ মাৰে আৰু একেদৰে 656 ইমিট কৰিব যদি ইয়াৰ পৰা ইয়ালে জাম কৰে এই কথাগিটাৰ ওপৰত আমি আৰু বেছি ডিটেইলস আমি পিছত ইনক্লুড কৰিম গতিকে আমি স্পেক্ট্রাম এইখিনিত আমি স্পেক্ট্রাম লগাৰ মূল কাৰণেই হল যে আমি হাইড্ৰোজেন ইমিশন স্পেক্ট্ৰামৰ ওপৰত আমি ডিটেইলস ষ্টাডি কৰিম গতিকে আমি কামিং ডেজত এই হাইড্ৰোজেন স্পেক্ট্ৰামৰ ওপৰতে আমি ডিসকাশনস লম আজিৰ ক্লাছটোৰ পৰা তুমি মাত্ৰ তিনিটা বস্তু ক্লিয়াৰ কৰিলো এটা কন্টিনিউয়াস স্পেক্ট্ৰাম বুলি ক'লে কি কয় হেতু ক্লিয়াৰ কৰিলো লাইন স্পেক্ট্ৰাম বুলি ক'লে কি কয় হেতু কৰে ক্লিয়াৰ কৰা হ'ল আৰু লাইন স্পেক্ট্ৰামতে আমি কি পালো বেন্ড স্পেক্ট্ৰামো পালো বেন্ড হৈ গল থুপ খাই থাকিব লাইন হল গৈ সিঙ্গল লাইনস কিছুমান আহিব আৰু কন্টিনিউয়াস হলে কোনো লাইনসৰ কথা নাই স্ট্ৰেইট থাকিব লাইন স্পেক্ট্ৰামতে আমি দুটা কনসেপ্ট আনিলো এটা হৈছে ইমিশন স্পেক্ট্ৰাম এটা হৈছে এবজৰ্পচন স্পেক্ট্ৰাম ইমিশন স্পেক্ট্ৰামত সদায় কি হ'ব লাইনস কিবিলাক কালাৰড থাকিব আৰু এবজৰ্পচনত কি হ'ব লাইনস বিলাক ব্ল্যাক কালাৰ লাইনস থাকিব গতিকে হাইড্ৰোজেনৰ স্পেক্ট্ৰামটোকে লৈ আমি ডিসকাশনস কৰিম আৰু নেক্সট ক্লাছত আমি ইয়াৰ ওপৰত আৰু ডিটেইলস ইলাবৰেট আমি ষ্টাডি কৰিম কিন্তু এইখিনি ষ্টাডি কৰাৰ আগত আমি বোৰছ থিওৰি পঢ়িলম তেতিয়া আমাৰ এটো সুবিধা হ'ব গতিকে ইমিশন স্পেক্ট্ৰাম তোমালকে কি তেতিয়ালে বুজি পালা আৰু হাইড্ৰোজেনৰ ইমিশন স্পেক্ট্ৰামৰ ওপৰতে কনসেপ্টটো আমি আগবঢ়াম আৰু বেলেগ স্পেক্ট্ৰাম লৈ তোমালকৰ ইয়াত আৰু বেলেগ ক'বলগীয়া নাই থ্যাংক ইউ